আমাৰ যিসমূহ অসমৰ নৱনিৰ্বাচিত যিমানবোৰ পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী আছিলে, আজি সেইসকলৰ আজিৰ পৰা প্ৰশিক্ষণ আমি আৰম্ভ কৰিছোঁ। আৰু এনেকুৱাকৈ প্ৰায় আমাৰ 2192 গৰাকী আমাৰ যি পঞ্চায়তৰ সভাপতি সভানেত্ৰী আজিৰ পৰাই আমাৰ খানাপাৰাত গোলাপ বৰবৰা যি ৰাজ্যিক প্ৰতিষ্ঠান ইয়াত আৰু নহয়তো কাহিকুছিত থকা যিটো আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ, এই দুইটাতে সমান্তৰালকৈ হৈ থাকিব। আৰু ইয়াৰ লগে লগে আমাৰ যি AP প্ৰেচিডেণ্ট আছে, AP প্ৰেচিডেণ্টসমূহৰ 363 গৰাকী AP প্ৰেচিডেণ্ট আৰু লগতে জিলা পৰিষদৰ 397 গৰাকী, এইসকলৰ আমাৰ প্ৰশিক্ষণসমূহ ইয়াতে হ'ব। ইয়াৰ ভিতৰত অৱশ্যে 3টা নিৰ্বাচন হোৱা নাছিলে পঞ্চায়তৰ ক্ষেত্ৰত। বাকী AP যিসমূহ GP মেম্বাৰ, যিসমূহ সদস্যা, তেওঁলোকক আমি জিলাভিত্তিক আমি প্ৰশিক্ষণ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো আমাৰ 8 ডিচেম্বৰলৈ চলি থাকিব। আৰু যিহেতু প্ৰশিক্ষণটো এটা যিকোনো ব্যক্তিৰে সেয়া এজন যদি শিক্ষকো হয় তেখেতৰো প্ৰশিক্ষণ থাকে, এজন চিকিৎসক হ'লেও প্ৰশিক্ষণ থাকে, বা এজন IAS অফিচাৰ বা ACS অফিচাৰ হ'লেও প্ৰশিক্ষণ থাকে। ঠিক তেনেকুৱাকৈ আমাৰ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলকো আমাৰ এই প্ৰতিষ্ঠানে তেনেকুৱাকৈ নতুনকৈ নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোকক প্ৰশিক্ষণ দি MGNৰেগানো কি, বা বিত্তীয় আয়োগনো কি, বা প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক, বা সভা পৰিচালনা যি পদ্ধতি, এইবোৰ সমগ্ৰ বিষয়টো 5 দিনীয়াকৈ তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব। আৰু তাকে আজি মই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছোঁ। আমাৰ শোণিতপুৰ জিলাৰ প্ৰায় 75 গৰাকী সভাপতি আৰু সভানেত্ৰী ইয়াতে আহিছিলে। আৰু তেওঁলোকক মই এটাই আহ্বান জনাইছোঁ যে যাতে আগন্তুক দিনত সুশাসন যাতে তেওঁলোকে বৰ্তাই ৰাখে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে যে অকল ৰাজধানীত সুশাসন হ'লে নহ'ব, পঞ্চায়ত পৰ্যন্তলৈ যাব লাগিব। সুশাসন যাতে প্ৰৱৰ্তন কৰিব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। প্ৰতিগৰাকী নিৰ্বাচিত সভাপতি সভানেত্ৰীক যাতে কম্পিউটাৰৰ নলেজটো যাতে তেওঁলোক থাকে, নিজে যাতে অনলাইন কৰিব পাৰে, নিজে যাতে আঁচনিসমূহ ক'ত কিমাননো পালে সেইবোৰ যে চাব পাৰে, তাৰ কাৰণে তেওঁলোকক মই ব্যক্তিগতভাৱে তেওঁলোকক কম্পিউটাৰৰ প্ৰশিক্ষণ লোৱাৰ কাৰণে আহ্বান জনাইছোঁ। অৱশ্যে এই ক্ষেত্ৰত মই দেখিছোঁ যে যিহেতু অধিকাংশ শিক্ষিত পুৰুষ বা মহিলা, মই ভাবোঁ তেওঁলোকৰ কম্পিউটাৰৰ জ্ঞান আছে বুলি মই ভাবোঁ। গতিকে এনেকুৱাকৈ আজি আমি আমাৰ যি পঞ্চায়তৰ প্ৰশিক্ষণৰ প্ৰতিনিধিসকলৰ প্ৰশিক্ষণৰ আজি আমি শুভাৰম্ভ কৰিছোঁ। এইটো আগন্তুক দিনত নিশ্চিত ৰূপত এইটো হ'ব, কাৰণ পূৰ্বতো তেনেকুৱাকৈ হৈছিলে। গতিকে এতিয়া ধৰক আমাৰ এনেকুৱা কথা নাই যে 6 মাহৰ ভিতৰতে কৰিব লাগিব, কিন্তু ৰাইজৰ যদি আবেদন নিবেদন আহে, যিমান সোনকালে আবেদন নিবেদন আহে সেইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমি আগন্তুক দিনতো 3খন পঞ্চায়তৰ আমি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ বিভাগে ব্যৱস্থা ল'বগৈ, বা বিভাগে জনাব, আমাৰ ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাব, ৰাজ্যিক নিৰ্বাচনী আয়োগে ব্যৱস্থা ল'ব। জিলা পৰিষদ গঠনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে। লটাৰীটো কেতিয়াৰ ভিতৰত সম্পন্ন হয়? এখন লটাৰী কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ যিটো ৰিজাৰ্ভেশ্যন সন্দৰ্ভত এখন উচ্চস্তৰীয় এখন সমিতি গঠন কৰা হৈছে। আৰু সেই সমিতিখনে কেনেকুৱাকৈনো সংৰক্ষণৰ ব্যৱস্থাটো কৰিব, STৰ ক্ষেত্ৰতে হওক বা STৰ ক্ষেত্ৰতে হওক, বা পপুলেশ্যন পেটাৰ্ণো কেনেকুৱাকৈ তেওঁলোকে চাব, এইটোৰ কাৰণে প্ৰায় 9জনীয়া এখন সমিতি আজি বৈঠক তেওঁলোকৰ অনুষ্ঠিত হ'বগৈ। আৰু সেই বৈঠক অনুষ্ঠিত হোৱাৰ পিছত তেওঁলোকে যিটো ফৰ্মুলা আমাক দিয়ে, সেইটো ফৰ্মুলাৰ আধাৰতে আমি আগন্তুক দিনত 20 তাৰিখৰ আগে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিক লৈ আমি যি লটাৰীৰ বাবে যিটো সংৰক্ষণৰ ব্যৱস্থা, সেই ব্যৱস্থা আমি সভাখন অনুষ্ঠিত কৰি তেওঁলোকৰ জৰিয়তে আমি লটাৰীৰ ব্যৱস্থা কৰিলোঁ। অধ্যক্ষ নাই ইয়াতে, যিহেতু আমাৰ বিভাগৰ আমাৰ ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী অতিৰিক্ত মুখ্য সচিব তেখেতে আছে, বাকী আমাৰ মুনীন শৰ্মা ডাঙৰীয়া আছে, বিশেষ সচিব, আমাৰ কমিশ্যনাৰ আছে, আমাৰ অতিৰিক্ত কমিশ্যনাৰ আছে, আৰু কেইগৰাকী এডিশ্যনেল এডভোকেট জেনেৰেল আছে, আৰু কেইগৰাকীমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছে। তেওঁলোকে বিভিন্ন বিভাগৰ বিশেষকৈ মেথমেটিক্সৰ লগত জড়িত, আৰু সেইসকলক লৈ পেলাই এই সমিতিখন গঠন কৰা হৈছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পূৰ্বতো কৈছে যে যধে মধে বহু মানুহ আহি পেলাই যে গৰাখহনীয়া হওক বা বিভিন্ন কথাত বহা বুলি কৈছিলে, কিন্তু প্ৰকৃত ক্ষেত্ৰত দেখা পোৱা যায় কোনো ধৰণৰ চৰকাৰী আইন নীতি নোহোৱাকৈ বেদখল কৰি আছিলে। এতিয়া চৰকাৰৰ মাটিৰ যিহেতু প্ৰয়োজন হৈছে, কাৰণ আমি সমান্তৰালকৈ আমি উন্নয়নো কৰিব লাগিব, যিহেতু এডভান্টেজ আছামৰ জৰিয়তে আমি যিহেতু বহু ধৰণৰ উদ্যোগ স্থাপনকে আদি কৰি আমাৰ অসমখন যিহেতু আগুৱাই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ,
সেইবোৰ কৰিবলৈ যাওঁতে যিসমূহ চৰকাৰী ভূমি আছে সেই চৰকাৰী ভূমিত যদি কোনোবা বেদখল কৰি আছে যোনে নহওক কিয় কিন্তু বেদখলটো উচ্ছেদ কৰা হ'ব। কিন্তু তাৰ আগে আগে তেওঁলোকেও যদি ক'ৰবাত যদি উচ্ছেদিত হৈছিলে বা গৰাখহনীয়াত যদি তেওঁলোকে মাতি গৈছিলে সেইটো ৰেকৰ্ড যদি তেওঁলোকৰ চাৰ্কুল অফিচত পূৰ্বত থকা অঞ্চলত যদি তেওঁলোকৰ আছে যে প্ৰকৃত অৰ্থত সেই সময়ত গৰাখহনীয়াত তেওঁলোকৰ মাটি গৈছে বা ঘৰ ভঙা গৈছিলে তেনেকুৱা যদি ৰেকৰ্ড থাকে সেইসকলৰ ক্ষেত্ৰত নিশ্চিত ওপৰত চৰকাৰে ব্যৱস্থা কৰিব। কিন্তু ক্ষতিপূৰণৰ আদায় দিয়া হৈছিলে, বিশেষকৈ চাপৰত যিটো উচ্ছেদ চলাব হৈ আছে তাত ক্ষতিপূৰণ আদায় দিছিলে, তাৰপিছতো এই ধৰণৰ এতিয়া ঘটনা হৈছে কি আইনে আইনৰ গতি ল'বগৈ। এতিয়া যিহেতু আইন এখন আছে, চৰকাৰৰ ঊৰ্ধত আইন আছে, গতিকে আইনে যিটো দিশে কয় সেই দিশে ধাৱমান হ'বগৈ।